বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটি ভাল খবৰ জনাব চেষ্টা কৰিম। ইতিমধ্যে এটা ভাল খবৰ ৰাজহুৱা হৈছে, খবৰখিনি আপোনালোকক জনাম। সেই খবৰ অনুসৰি আপোনালোকে বহুত বিশেষ সা সুবিধাসমূহ লাভ কৰিব। ইয়াৰ ভিতৰত প্ৰত্যেক পৰিয়ালৰ এজনে দৰিদ্ৰ পৰিয়ালৰ এজনে প্ৰত্যেক মাহে লাভ কৰিব পাৰে 8,330 টকা পৰ্যন্ত আৰু বছৰত 1 লাখ পৰ্যন্ত টকা লাভ কৰিব পাৰে। তো কেনেকৈ কোনে এই টকা প্ৰদান কৰিব, কোনসকলে লাভ কৰিব পাৰে, সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, চৰকাৰী বা বেচৰকাৰী খণ্ডৰ যিকোনো স্কিম সংক্ৰান্তত খবৰবোৰ জানিবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটো অৱশ্যে এটা ফ'ল' দি ল'ব। ইয়াতে চাওক, কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড 5 ন্যায়। ইয়াতে কংগ্ৰেছ চৰকাৰৰ গেৰাণ্টি কাৰ্ড এইটো দিয়া হৈছে, 5টা ন্যায় দিয়া হ'ব বুলি কোৱা হৈছে। ইয়াতে কোৱা হৈছে যুৱকৰ প্ৰতি ন্যায়। প্ৰথম বছৰত 1 লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গেৰাণ্টি, এইটো এটা গেৰাণ্টি দিয়া হৈছে নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে। ইয়াৰ পিছতে দিয়া হৈছে কৃষকৰ প্ৰতি ন্যায়। তো ইয়াতে দেখিব পাইছে ঋণ মাফ, স্বামীনাথন আয়োগৰ পৰামৰ্শ বুলি কাৰ্যকৰী কৰাৰ গেৰাণ্টি। এই গেৰাণ্টি দিয়া হৈছে কৃষকসকলৰ কাৰণে, দিয়া হৈছে প্ৰথমতে যুৱকৰ কাৰণে, পিছত কৃষকৰ কাৰণে। ইয়াৰ পিছত শ্ৰমিক ন্যায়, শ্ৰমিকসকলৰ কাৰণেও ন্যায় দিয়া হৈছে। অতি কমেও শ্ৰমিকসকললৈ 400 টকাৰ মজুৰি, মনৰেগাৰ মাননিসহ গেৰাণ্টি। ইয়াতে অতি কমেও শ্ৰমিকসকললৈ 400 টকাৰ মজুৰি প্ৰদান কৰিব বুলি কোৱা হৈছে আৰু মনৰেগাৰ মাননিসহ গেৰাণ্টি প্ৰদান কৰা হৈছে। নেক্সট আছিলে, ইয়াতে দেখিব পাইছে আপোনালোকে নেক্সট মহিলাৰ বাবে ন্যায়। প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গেৰাণ্টি। তো ইয়াতে গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে, গুৰুত্বপূৰ্ণ ন্যায় দিব বিচৰা হৈছে মহিলাসকলৰ বাবে, যে মহিলাসকলক প্ৰতি বছৰে 1 লাখ পৰ্যন্ত ধন প্ৰদান কৰিব প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাক। অংশীদাৰিত্বৰ ন্যায় হিচাপ কৰক। সামাজিক আৰু আৰ্থিক সমতাৰ বাবে প্ৰতিজন ব্যক্তিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকপিয়লৰ গেৰাণ্টি দিয়া হৈছে। ইয়াতে হিচাপ কৰা হ'ব, সামাজিক অংশীদাৰিত্বৰ ন্যায় প্ৰদান কৰা হ'ব। ইয়াতে হাতে সলনি কৰিব পৰিস্থিতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা প্ৰচাৰিত কৰা হৈছে এই খবৰ। ইয়াতে দেখিব পাইছে কংগ্ৰেছৰ 5টা গেৰাণ্টি, 5টা ন্যায় বুলি কোৱা হৈছে। 5 ন্যায় কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড। প্ৰথমতে যুৱকসকলৰ বছৰত 1 লাখ টকা মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গেৰাণ্টি দিছে। ইয়াৰ পিছতে মহিলাসকলৰ বাবে প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গেৰাণ্টি প্ৰদান কৰা হৈছে আৰু সেই অনুপাতে প্ৰত্যেক বছৰে যদি 1 লাখ টকা হয়, সেই ধনখিনি আপুনি প্ৰত্যেক মাহ হিচাপে কিমান লাভ কৰিব, তো আপোনাক দেখুৱাইছোঁ। ইয়াতে চাওক, 1 লাখ টকা যদি আপুনি প্ৰতি বছৰে লাভ কৰে তেতিয়াহ'লে আপুনি প্ৰতি মাহত কিমান টকা লাভ কৰিব পাৰে। ইয়াতে দেখিব পাইছে প্ৰায় 8,333 টকাৰ ওপৰত এনেকুৱা আপুনি লাভ কৰিব পাৰে। কংগ্ৰেছে ন্যায় প্ৰদান কৰিব মহিলাসকলক, কংগ্ৰেছৰ এয়া গেৰাণ্টি কাৰ্ড প্ৰদান কৰা হৈছে আৰু বিশেষ কিছু সুবিধাও ইয়াতে দিয়া হৈছে। 5টা গেৰাণ্টি কংগ্ৰেছৰ ফালৰ পৰা প্ৰদান কৰা হৈছে, যে কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰিলে এই 5 গেৰাণ্টি কাৰ্যকৰী কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। তো ইয়াতে দেখিব পাইছে আপোনালোকে এনেকুৱাভাৱে 5টা গেৰাণ্টি, 5টা ন্যায় প্ৰদান কৰিব বুলি কংগ্ৰেছৰ পৰা এই জাননী প্ৰকাশ কৰা হৈছে। ইয়াতে দেখিব পাইছে। ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা অভিমত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।